3, 2, 1. কি হল বাৰু এজনচোন এতিয়ালৈকে অহাই নাই আজি ইমান দেৰি হৈ গল 12 বাজিব হল কি হল বাৰু বতৰটো বেয়া কৰিছে হসাকৈ প্ৰাইভেট কৈ কাম কৰিছে কামৰ প্ৰেছাৰ কিমান কিন্তু পইচাটো কমকৈ পায় দৰমহাটো এতিয়াতো নকৰিলেও নহয় জানো কি হল অথনি ফোন কৰিছিলো গৈছোৱে বুলি কৈছে এতিয়া দেখোন ইমান সময় হল পোৱাহি নাই ফোন এটা আকৌ কৰোগৈ আকৌ এবাৰ ফোন কৰোগৈ নাই মোৰ বৰ চিন্তা লাগি আছে দেই বতৰটো ইমান বেয়া কৰি আহিছে বৰষুণ বৰ ডাঙৰকৈ দিব এতিয়া কেনেবাকৈ বৰষুণত তেওঁ কৰবাত ৰখি আছে নেকি বাৰু নাই কনফাৰ্ম হৈ লও ফোন এটা কৰিলে শান্তি পাম মনটো নহলে এনেদৰে ৰখি থাকিলে একো নহব ফোন এটা কৰি লওগৈ হেল্ল' ৰমন তুমি ক'ত আছা অলি মই এই বৰষুণত মানে ফচি গ'লো তুমি চিন্তা নকৰিবা মই ঘৰ পাবলৈ আৰু 2 কিলোমিটাৰমান আছে এই টাউনতে আছোঁ মই ইয়াত ৰখি আছোঁ হ'ব চিন্তা নকৰিবা বৰষুণ দি আছে বহুত ডাঙৰ মই একো কথা শুনি পোৱা নাই হ'ব ৰাখা হ'ব দেৰি আজি ৰেইনকোটটো আনিব নালাগেনে বাৰু লৈও থৈ আহিলোঁ বৰষুণ নিদিয়ে বুলি যিদিনা নানো সেইদিনাই বৰষুণ জাকে পায় এইবাৰ পৰা মুঠতে ভৰাই থ'ব লাগিব দেই নহ'লে এনেদৰে ইমান সময় ফচিবলগীয়া হৈছে আকৌ স্কুটি চলাই গ'লেও নেদেখোঁ নহয় যিমান ডাঙৰ বৰষুণ ক'ৰবাত গৈ পৰিবগৈহে লাগিব বৰষুণ যাক এৰক তেতিয়াই যাম আৰু যিমান দেৰি হয় হওক আৰু এফালে বেচেৰি অলিজনীয়ে মোলৈ ৰৈ আছে তাইতো মই নোযোৱালৈকে ভাত পানী নাখায় এতিয়া 12 বাজিবই হ'ল কিমান দিগদাৰ হৈ গৈছে দেই হেত তেৰি কিবা মূৰটোহে গৰম হৈ গৈছে ৰৈ আমনি লাগি গৈছে কিমান সময় হ'ল বাৰু 1-1.5 ঘণ্টাই হ'ল ৰৈ মুঠতে আমনি লাগি গৈছে বৰষুণো নেৰা হ'ল নহয় মই অথনিৰ পৰা লক্ষ্য কৰি আছোঁ সেই ইয়াত কোন আছে বাৰু সেই ইয়াত কোনোবা মানুহ এগৰাকী বহি থকাৰ দৰে লাগিছে স্কুটিখন লৈ যাওঁৱেই নেকি থাকক কোজন থাকে সেইগৰাকী দেখোন কোনোবা বৃদ্ধ মানুহে বহি আছে মান বৰষুণত তিতি কি কৰি আছে বাৰু তেওঁ ইয়াত এতিয়াহে শান্তি পাইছো দেই মানুহটো যে বৰষুণৰ কাৰণে ফচি আছে কিমান দেৰি হ'ব আৰু আজি ভাত শাক সকলোবিলাকে ঠাণ্ডা হ'বগৈ এতিয়া এইজনক মই কৈয়ে থাকো এই যে ৰেইনকোটটো থৈ দিব স্কুটিখনতে তেওঁকো ভৰাই থবলৈ বেয়া পায় এতিয়া বৰষুণতে ফচি আছে নহয় যদি ৰেইনকোটটো থকাহেঁতেন পিন্ধি এতিয়া ঘৰলৈ আহি পালেহেঁতেন এতিয়া আকৌ নাই এতিয়া ৰখি থাকিবলগীয়া হৈছে নহয় মানুহজনলৈ বেয়াও লাগে সদায় ৰাতি হয় কামৰ পৰা আহোঁতে এতিয়া আকৌ ঘৰ ভাড়া দিয়া কাৰেণ্টৰ বিল কত যে কিমান ময়ো চিলাই কৰি কেইটকানো পাওঁ নকৰিলেও নহয় বেয়াই লাগে মানুহজনলৈ সদায় ৰাতি হয় বেছিকৈ ৰাতি হ'লে মোৰ কিবা চিন্তাহে লাগেও এতিয়া যে ফোনটো কৰি ল'লোঁ অলপ শান্তি পাইছোঁ বাৰু বৰষুণ জাকৰ লগত এতিয়া তেওঁ ৰখি থাকিবলগীয়া হৈছে বৰষুণো নেৰা হ'ল নহয় বতৰটো কমটি নি বাৰু এৰি দিলেও হয় একেৰাহে দিয়ে আছে বৰষুণ আইতাগৰাকী কিবা বিপদতে পৰিলে নেকি বাৰু ওচৰত গৈ সুধি আহোঁগৈ কি বা হৈছে কি কাৰণত বা ইয়াত থাকিবলগীয়া হৈছে মই আগবাঢ়ি আহিছোঁহে তেওঁৰ ওচৰলৈ কি বা কাৰণত আছে আজিকালি আকৌ দিনকালবোৰ ভাল নহয় মানুহৰ যতবিধৰ ৰূপ কি বা হৈছে নাই কিবা এটা নিশ্চয় বিপদত পৰিব পাৰে নহ'লেনো এনেকৈ থাকিবনে বাৰু ইমান বৰষুণত তিতি বুঢ়ী এনেদৰে বহি থাকিবনে বাৰু সুধি থৈ অহাই ভাল যাওঁচোন কাষলৈ কি বা হৈছে আইতা আইতা আপুনি যে ইয়াত এনেকৈ কিবা বিপদত পৰিছে নেকি তিতি বুঢ়ী এনেদৰে বহি আছে যে বাবা তই আহিলি মোৰ ভোক লাগিছে কিবা এটা দেও খাবলৈ নহ'লে মই মৰি যাম এতিয়া দেচোন দে খাবলৈ মই সঁচাকৈ মৰিম এতিয়া বৰ ভোক লাগিছে বাবা বৰ ভোক লাগিছে আইতা তেনেকৈ নক'ব আকৌ মই খোৱা যোগাৰ কৰিম বাৰু আপোনাৰ পিছে ঘৰ আপোনাক মইতো চিনি পোৱা নাই তই চিনি নাপাইছ নেকি মোৰ ল'ৰাটো ইমান ডাঙৰ অফিচাৰ তই মোকো চিনি নাই পোৱা মোৰ বাবাটো IPS অফিচাৰ তই তাক চিনি নাপাওঁ সকলো মানুহে চিনি পায় আইতা আপুনি যদি ইমান ডাঙৰ ঘৰৰ মানুহ তেনে আপুনি ইয়াত কিয়
মই মৰিম এতিয়া মোক খাবলৈ দে বাবা মোক কিবা এটা খাবলৈ দেচোন বহুত সময় হ'ল কেনেকৈ জানো ইয়ালৈ আহিলোঁ গমেই নাপাওঁ তই মোক কিবা এটা খাবলৈ দেচোন হৰি কি হৈছে ইয়াত ককাইদেউ এই মানুহগৰাকী অথনিৰ পৰা ইয়াত মই থকা দেখিলোঁ সেই বৰষুণত আহি ময়ো ফচি আছোঁ নহয় এই আইতাগৰাকী আনকালে ইয়াত আহেনে বাৰু তেওঁ বোলে ভোক লাগিছে খাবলৈ কিবা আছে নেকি বাৰু হোটেলত কিবা থাকি যোৱা এতিয়াতো বন্ধ কৰিব সময় হৈ গ'ল এতিয়াতো সকলোবিলাক দোকান অফেই আপুনি বাৰু কেনেবাকৈ কিবা কিবি ৰাখিছে নেকি বাৰু হোটেলত কিবা কিবি আছে নেকি বাৰু ৰন্ধা বঢ়া ভাত পানী এতিয়া দেখোন একো ৰন্ধা বঢ়া একোৱেই নাই ৰবা মই চাব লাগিব পিছে এই আইতাগৰাকী আগতেতো ইয়াত দেখা নাই জানো বাৰু কি বা হৈছে একো ধৰিব নোৱাৰো নহয় আজিকালি বৰষুণ জাকো ইমান ডাঙৰকৈ দিছে সেই ময়ো ঘৰলৈ যাবই পৰা নাই হোটেল বন্ধ কৰিবই পৰা নাই নহয় বাবা মোক কিবা এটা খাবলৈ দে মই মৰিম এতিয়া আইতা আহক আপোনালৈ কিবা এটা মই যোগাৰ কৰিছোঁ আহকচোন আইতা লাহে লাহে আহক ককাইদেউ যেনে তেনে কিবা এটা যোগাৰ কৰক আইতাগৰাকী সম্ভৱ একেবাৰে ভোকত আছে হ'ব দিয়া মই ভিতৰলৈ আহিছোঁ বাৰু কিবা আছে নেকি মই চাই দিওঁ ৰবা তুমি লৈ আহাচোন ভিতৰলৈ এওঁক বেচেৰি মানুহগৰাকী বৰষুণত তিতি একেবাৰে কঁপনি উঠি গৈছে একেবাৰে কঁপি উঠিছে কিবা এটা খাবলৈ দিলে এওঁ অকণমান তৎ পাব আৰু ভোকতো আছে নহয় বেছিকৈ যেন কঁপনি জ্বৰে উঠিছে নেকি ভোকতে আৰু বৰষুণত তিতি মানুহগৰাকী কি বা হৈছে আকৌ আহক আইতা আহক ভিতৰলৈ আহক হেৰা কথাবোৰ বাৰু কি হ'ব বাৰু আইতাগৰাকী কেনেদৰে ৰাখিছোহে হয় মই বাৰু ৰখাৰ কাৰণে বেয়া পোৱা নাই তেওঁক মই শুশ্ৰূষা কৰিম কিন্তু ভাড়াঘৰৰ যদি মালিকে গম পায় ক'ৰ মানুহ ৰাখিছে বুলি যদি সোধে মই কি বুলি ক'ম বাৰু মোৰ চিন্তা লাগিছে কথাটো আমি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ আইতাগৰাকী কেনেদৰে ৰাখিছোহে হয় অলি একো চিন্তা নকৰিবা আইতাগৰাকী তেওঁ বহুত দুখতহে এনেকুৱা এটা হৈছেগৈ তেওঁ অলপ শৰীৰটো অকণমান তেওঁ প্ৰব্লেম আছে তেওঁ অলপ মানসিকভাৱে অকণমান তেওঁ কিবা এটা খেলি মেলি আছে নে যেন লাগে মোৰ তেওঁ কথাবিলাক খেলি মেলিকৈ কয় মানে কথাবিলাক কিছুমান কথা ভালকৈ কয় কিন্তু তেওঁ তথাপিও জানা আমি যিকিয়ে নহওক তেওঁক আমি মেডিকেললৈ নিব লাগিব তেওঁক পৰীক্ষা কৰি চাব লাগিব আৰু তুমি আইতাভাগৰ সেই মোনাটো দেখিছা নাই বাৰু মোনাটোত যে তেওঁ কিবা ৰাখিছে কিন্তু তেওঁ চাবলৈ নিদিয়ে তুমি পাৰিলে চাবাচোন কি আছে মানুহগৰাকীয়ে কোনোবা এটা সময়ত কথাবিলাক ভালকৈ কয় কিবা তেওঁ কোনোবা নাতিয়েক আছে নেকি নাতিয়েক দুটাকৰ কথা কৈ থাকিব অকল কৈ থাকে সৰু পুতু ডাঙৰ পুতু বুলি কৈ থাকে তেওঁৰ কোনোবা নাতিয়েক আছিলে জানে তেওঁ কোনোবাই তেওঁৰ ল'ৰাই চাগে জানি শুনি এনেদৰে ৰাস্তাত থৈ গৈছে চাগে কিন্তু এতিয়া ভালদৰে কথাবিলাক স্পষ্টকৈ জনাও নাই নহয় আইতাগৰাকী কিন্তু কিবা এটা ভালেই লাগে এনেকুৱা এগৰাকী মানুহ পাইছোঁ যে মুঠতে আইতাৰ কথা যদি কোনোবাই সোধে ক'বা যে আমাৰ ৰিলেটিভৰ বুলি ক'বা তোমাৰ মা ঘৰৰ বুলি ক'বা হা ৰ'বা সকলোবিলাক ভগৱানে ভালেই কৰিব তুমি চিন্তা কৰি নাথাকিবা একো নহয় আইতাগৰাকীক আমি মেডিকেললৈ নিব লাগিব তেতিয়া ডক্টৰেতো কিবা ক'ব তুমি মুঠতে যেনে তেনে তুমি মোনাটো কিবা যদি আছে তেতিয়া ইনফৰ্মেশ্যন পাম আমি তুমি চাবলৈ চেষ্টা কৰিবাচোন তুমি চাবা মোৰ ফোনটো অফিচৰ পৰা অহাই নাই নিও ইমান দেৰি হ'ল তালৈ ৰৈ আছো ভাত খাবলৈ এতিয়ালৈকে অহা নাই আইতা আহিব অলপ দেৰিকৈ আহিবই ফোনটো আপুনি একো চিন্তা নকৰিব ৰ'ব আমি লগতে ভাত খাম দেই তুমি আইতাক একো মনত কষ্ট আঘাত পোৱাকৈ কথাবিলাক নক'বা মৰমেৰে ক'বা আইতাই যদি কিবা এটা কথা সোধে হয় বুলি ক'বা দেই নহয় বুলি নক'বা মানে কথাবিলাক তুমি ধুনীয়াকৈ যাতে আইতাই কিছুমান কথা বেছিকৈ ভাবিবলৈ নলয় তুমি ধুনীয়াকৈ আইতাক বুজাই দিবা মুঠতে আইতাৰ কি হৈছে আমি মেডিকেললৈ নিব লাগিব আৰু তুমি মোনাখনত চাবাচোন কি আছেনো তেতিয়াই কিছুমান যদি কথা থাকে কিছুমান যদি আইতাৰ ডকুমেণ্ট থাকে আমি তেতিয়া গম পাম আইতাৰ ক'ৰ হয় কি হয় মই এতিয়া কামলৈ যাওঁ দিয়া তুমিও আইতাক খেয়াল ৰাখিবা খাবলৈ দিবা হাবডাল কৰিবা ইহঁত দুটা কলৈ গ'ল জানো সৰু পুতু আৰু ডাঙৰ পুতু এতিয়ালৈকে অহা নাই খেলিয়ে আছে চাগে বাবাও কামৰ পৰা অহা নাই
হ'ব দিয়ক, মই আইতাক ধুনীয়াকৈ শুশ্ৰূষা কৰিম বাৰু। আপুনি যাওক। এতিয়া আকৌ আইতাও এগৰাকী ঘৰৰ সদস্য বাঢ়িছে নহয়। এতিয়া কিছুমান বস্তু অলপ সৰহকৈ দৰকাৰ হৈছে। ময়ো কাম কেইটামান অৰ্ডাৰ কেইটামান আছে, মই এতিয়া কামখিনি কৰোঁ। আইতাক অকণমান আলপৈচান ধৰি খাবলৈ কিবা এটা দিওঁ। যাওক আপুনিও, পইচা এতিয়া আকৌ অলপ সৰহকৈ দৰকাৰ হয় নহয়, 3জন মানুহ হৈছোঁ যিহেতু। যাওক আপুনিও আজি কিন্তু সোনকালে আহিব দেই, অলপ পাৰিলে চেষ্টা কৰিব আৰু আহিবলৈ কৈছোঁ। ঠিক আছে, হ'ব দিয়া, মই গৈ থাকোঁ। আইতাক কিন্তু মৰম কৰিবা দেই। আইতাক ভাল হ'ব। তেওঁ ভাল হ'লে সকলোবিলাক কথাই আমি গম পাম। তেওঁ মুঠতে মানসিকভাৱে সুস্থ সবল হৈ উঠিলেই তেওঁৰ পৰা আমি সকলোবিলাক কথা গম পাম আৰু কেনেকৈ কি হ'ল। মুঠতে আইতাক মৰম কৰিবা। হ'ব, তুমি চিন্তা নকৰিবা, মই আইতাক মৰমেৰে ৰাখিম। মুঠতে আইতা সুস্থ হ'ব, মোৰ বিশ্বাস আছে। তেওঁ মানসিক ভাৰসাম্য ঘূৰি আহিব, মোৰ বিশ্বাস আছে। তেওঁ সকলোবিলাক কথাটো পাহৰি যোৱা নাই, তেওঁ কিছুমান কথা দেখোন মনতে আছে। তেওঁ হয়তো অকণমান মানসিকভাৱে ভাগি গৈছে। ভাল হ'ব দিয়া, আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিম বাৰু। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, ভাল হৈ যাব। আপুনি যাওক, কামলৈ যাওক। হ'ব দিয়া, মই আহিছোঁ। সৰুপুতো আৰু ডাঙৰপুতো কেতিয়াকে আহিব? ক'ত আছেনো তাহাঁত দুটা? অথনিৰ পৰা দেখাই পোৱা নাই মই। ইমান ইহঁত দুটাক চাওঁ লাগিছে। আৰু বাবা যে এতিয়ালৈকে কামৰ পৰা অহা নাই। আইতা, তাহাঁত দুটা খেলিয়ে আছে, আহিব দেই অলপ দেৰিকৈ। আপুনি বহি থাককচোন ইয়াতে, মই আপোনাক খাবলৈ কিবা এটা বনাই দিওঁ। আপুনি খাবনে আইতা? খামতো আকৌ, মোক দিলে মই যি দিয়া মই তাকেই খাম। আইতা, মই আহিছোঁ দেই। মই আপোনালৈ ধুনীয়াকৈ কিবা এটা ৰান্ধি আনো, আপুনি খাব। আমি দুইজনীয়ে খাম আকৌ। যা, সোনকালে আনগৈ যা, লগতে খাম আকৌ। হেৰা, কাগজখনত কি বুলি লিখা আছে মই অথনি অকণমানহে পঢ়িবলৈ পালোঁ। আইতা সেই সময়তে আহি ওলালেহি নহয়। আপুনি গোটেইবোৰ এতিয়া চাইছে নহয়, কি হৈছেনো কওকচোন, কওক। আইতা ওলালেহি। তেওঁ মোনাটো যে কিমান হেঁপাহেৰে মুঠতে থৈছে, চুবলৈকে নিদিয়ে। তেওঁ যেতিয়া শুই আছিল, মই তেতিয়া চাওঁ বুলি লওঁতেই ভাল ডক্তৰৰ কাগজখন পালোঁ দেই। বেগটো দি পেলাই মোনাটো নি একেবাৰে আকৌ নিজৰ ওচৰত থৈ দিয়েগৈ। আৰু কি আছে জানো, মই এখন ভাল আনিব পাৰিলোঁ। বুইছা, আইতাৰ তেওঁৰ অকণমান মানসিকভাৱে ৰোগ এটা আছে। তেওঁ চিকিৎসা কৰি থকা হৈছে। তেওঁ ইয়াত দৰৱ পাতিবিলাক লিখাই আছে। তথাপিও আমি এবাৰ ডক্তৰৰ ওচৰলৈ নিব লাগিব, ভালদৰে জানিব লাগিব কেনেকুৱা কিমান দিনত ভাল হ'ব, চিকিৎসাটো কিমান দীঘলীয়া। আমি এইবিলাক কথা মুঠতে এতিয়া আইতাক আমি ঠিক কৰিব লাগিব, বুইছা। মোৰ মতে আইতাক ঘৰৰ মানুহেই তেওঁ এনেকুৱা যে মানসিক ৰোগী যে পাগল বুলি ভাবি মুঠতে ঘৰত ৰাখিবলৈ বেয়া পায়, এনেদৰে ৰাস্তাত এৰি গৈছে, বুইছা। জানি শুনিয়ে এৰি গৈছে। আইতাক আমি আজিয়ে মেডিকেললৈ লৈ যাব লাগিব, পাছবেলাকৈ, বুইছা। হেৰা, এতিয়া আমি এইবিলাক কৰিবলৈ লৈছোঁ, তেওঁক আমি মেডিকেললৈ নিম। এইবিলাক কাম কৰা ভাল হৈছে নে বেয়া হৈছে? টকা পইচাও নাই। এতিয়া দুটা মানুহে যেনে তেনে চলি আছিলোঁ, আকৌ এতিয়া মেডিকেলৰ কাৰণে কিমানটা টকা পইচা খৰচ হয়। মইনো চিলাই কৰি কেইটকা পাওঁ, আৰু আপুনি কৰি আছে প্ৰাইভেটকৈ চাকৰি এটা, কিমাননো টকা পায়নো? এইবিলাক কাম ঝেমেলা হোৱা নাইনে? এইবিলাক কাম বাৰু আমি কৰোঁ নে নকৰোঁ? নহ'লে আইতাগৰাকীক আকৌ আপুনি য'ত পাইছিলে তাকে থৈ আহগৈ যাওক। এইবিলাকৰ মাজত সোমাব নালাগে আৰু। হে অলি, তেনেকুৱা কথা নকবা। তেওঁক আনিলোঁ যেতিয়া আইতাগৰাকীক, মোৰ কিবা ভাল লাগিছে। মই এনেকুৱাকৈ মানুহক আকৌ গৈ মই এনেকৈ ৰাস্তাত থৈ আহিব নোৱাৰোঁ দেই। মই মুঠতে আইতাক ঠিক কৰিবই লাগিব, যিমানে যি নহওক মানৱীয়তাৰ খাতিৰত। আৰু তেওঁ ঠিক হ'লে সকলোবিলাক কথা গম পাম নহয়। তুমি ধৈৰ্য ধৰা, ভগৱানে সিমানো আমাক বেয়া ৰাস্তা দেখুওৱা নাই। ভাল হ'ব দিয়া। আইতাক আমি মুঠতে আজি মেডিকেললৈ নিব লাগিব, তেতিয়া ডক্তৰৰ লগত কথা পাতি সকলোবিলাকে গম পাম তেওঁ কি বেমাৰ হৈ আছে, কিমান দিন লাগিব, কেনেকুৱা কি দৰৱ খুৱাব লাগিব। তুমি চিন্তা নকৰিবা অলি, সকলোবিলাক ঠিক হৈ যাব। চোৱাচোন, আইতাই অকণমানহে তেওঁ মনটো খেলি মেলি, কিন্তু সকলোবিলাক ঠিক হৈ যাব। তুমি নিশ্চিন্ত থাকা। হ'ব আৰু অকণমান কষ্ট টকা পইচাৰ কাৰণে মই মিলাম দিয়া। হ'ব আৰু দিয়ক, আপুনি কি ভাবিছে, কি ভাল দেখে কৰক আৰু।
তেনে আজি আইতাক মেডিকেললৈ লৈ যাব লাগিব বুজিছে। সোনকালে চিকিৎসাটো কৰিলেহে, সোনকালে ঠিক হ'লেহে কথাবিলাক গম পাম আকৌ। আপুনি আজি আইতাক লৈ যাব। অকল আপুনি যাব নালাগে, ময়ো যাম বাৰু। তুমি যাব লাগিব আকৌ, তুমি নগ'লে নহ'ব নহয়। যাম বাৰু। আৰু বুইছা, আইতা ভাগৰ মোনাটোত কি বা কাগজ পত্ৰ আছে সকলোবিলাকে আমি পঢ়িলে গম পাম বুইছা। এতিয়া আকৌ আইতা চাবলৈ নিদিয়ে নহয়। সেইটো আইতাৰ ভাগৰ বৰ মৰমৰ মোনা দানা, তাত মানে বহুত লাগতিয়াল কাগজ পত্ৰই আছে। সেয়েহে আইতা আমাক চাবলৈ নিদিয়ে। হ'ব দিয়া, চাবলৈ নিদিয়ে যেতিয়া, তেওঁ যদি সুস্থ হয় তেওঁ নিশ্চয় সকলোবিলাক আমাক ক'ব, দেখুৱাব বুইছা। তাকেহে মই ভাবিলোঁ তেওঁক আৰু মানসিকভাৱে কষ্ট নিদিওঁ। তেওঁ যেতিয়া মোনাটো মোৰ হাতৰ পৰা লৈ গ'লগৈ, মই আৰু একো নক'লোঁ আৰু তেওঁ গম নাপায় যে মই যে তাৰ পৰা কিবা এখন কাগজ ল'লোঁ বুলি। নহ'লে তেওঁ গম পোৱাহেঁতেন কি যে কৰিলেহেঁতেন। হ'ব, সেইবিলাক হ'ব বাৰু দিয়ক, কিবা এটা খাই লওকহি। মুঠতে আইতাক সোনকালে ঠিক কৰিব লাগে আৰু কথাবিলাক জানিব লাগে। আইতা কেনেকুৱা এখন ঘৰৰ, কোনে থৈ গ'লহি, কি হৈছিলে আইতাৰ লগত, তেতিয়াহে জানিম। এতিয়া আইতাই কিছুমান কথা কয়, কিন্তু সঁচা নে মিছা ক'বও নোৱাৰোঁ। এইবিলাক মিছা বুলি শুনি থাকিবহে পাৰোঁ, শলাগ ল'বহে পাৰোঁ। মুঠতে আইতা সুস্থ হ'লে সকলোবিলাক কথা আইতাৰ মনত পৰিব আৰু মোৰ বিশ্বাস আছে আইতা ঠিক হ'বই। কিন্তু এইটো কাম তেওঁৰ পৰিয়ালৰ মানুহেই কৰিব। নিজৰ ল'ৰাই মোৰ মতে তেওঁক এনেদৰে ৰাস্তাত এৰি গৈছে। কিন্তু তেওঁ কৈ থাকে মোৰ ল'ৰাটো IPS বিষয়া বুলি। কিন্তু এনেকুৱা এজন মানুহে সেনেকুৱা কৰিব পাৰেনে? কথাবিলাক বাৰু কি হ'বগৈ? হ'বও পাৰে আইতাই কোৱা কথাবিলাক হ'বও পাৰে, সঁচা হ'বও পাৰে। আজিকালি মানুহৰ শিক্ষা হ'লে কি হ'ব, মানৱীয়তা গুণ একেবাৰে নাইকিয়া হৈ গৈছে। মানুহ একেবাৰে দানৱ হৈ গৈছে। হ'বও পাৰে নিজৰ ল'ৰা ছোৱালী আহি এনেদৰে ৰাস্তাত বেমাৰী বুলি এৰি থৈ গৈছে। ছাৰ, আইতাৰ মানে যি প্ৰব্লেম হৈছে, তেওঁৰ এই চিকিৎসাৰ বাবে কিমানমান টকা খৰচ হ'ব? বেমাৰটো কোনো লিমিট নাই হা, মই কৈ দিছোঁ। যদি তোমালোকে ভালদৰে চিকিৎসা আছে, তেওঁক কিন্তু মানসিকভাৱে ভালদৰে ফূৰ্তি কৰি ৰাখিব লাগিব, খোৱা বোৱা যতন ল'ব লাগিব, টাইমত দৰৱ পাতি খুৱাব লাগিব। তেনেদৰে যদি তোমালোকে ভালদৰে শুশ্ৰূষা কৰা, তেওঁ বেমাৰটো এসপ্তাহ এমাহৰ ভিতৰত ঠিক হৈ যাব। যদি এইবিলাকৰ পৰা যদি তোমালোকে যদি আঁতৰতো থাকা, তেওঁক যদি খোৱাবিলাক যদি খেলি মেলি হয়, তেনেহ'লে এবছৰমান লাগি যাব। মুঠতে এইটো বেমাৰ তোমালোকৰ ওপৰতে ডিপেণ্ড কৰিব। মোৰ মতে তোমালোকে খোৱা বোৱাবিলাক যত্ন কৰা আৰু আইতাক ফূৰ্তি মনেৰে ৰাখিবা, ভাল হৈ যাব। আইতা মাত্ৰ অকণমানহে পাহৰাৰ বেমাৰটো আৰম্ভ হৈছিল, তেওঁ ইমান অধিক হোৱাগৈ নাই। প্ৰথমতে বেমাৰটো পাইছোঁ নহয় মই, ভাল হৈ যাব, মোৰ বিশ্বাস আছে, চিন্তা নকৰিব। ঠিক আছে ছাৰ, আপুনি যি কৈছে সেইখিনি আমি পালন কৰিবলৈ চেষ্টা কৰিম আৰু আইতাক আমি সদায় ফূৰ্তি মনেৰে ৰাখিম আৰু আইতা খোৱা ল'ৰাবিলাক আমি যত্ন কৰিম। আইতাক আমি ভালদৰে খুৱাম, ভালদৰে ৰাখিম। আপোনাক কথা দিলোঁ ছাৰ। ঠিক আছে, যি মতে কৰিছোঁ সেইবিলাক সকলোবিলাক কৰিবা, ঠিক হৈ যাব, চিন্তা নকৰিবা। মেডিচিন কেইটা লৈ যাবা, ফাৰ্মাচীতে আছে, সকলোবিলাক পাবা। অ'কে ছাৰ, লৈ যাম বাৰু এতিয়াই। অলি, আইতা দেখোন অলপ সুস্থ হৈ অহাৰ যেন লগা নাইনে বাৰু? কালি দেখোন তেওঁ কৈছে যে মোৰ নাতি দুটা আছে আৰু তেওঁ বয়েকৰ কথা কোৱা নাই জানো? ৰবা, লাহে লাহে সকলো কথাই ক'ব। মুঠতে আইতাক ফূৰ্তি মনেৰে ৰাখিবা আৰু খোৱা লোৱাবিলাক যত্ন কৰিবা, যতন ল'বা, সময়মতে দৰৱ পাতি খুৱাবা। ডক্তৰে কৈছে নহয় তেওঁ বেমাৰটো সোনকালে ঠিক হ'ব বুলি। মুঠতে আমি ধ্যান দিয়াৰ ওপৰতে কথা আৰু। তাকেহে ইমানখিনি কৰিছোঁ আৰু ভাল নহ'বনে? যিমান পাৰোঁ তেওঁক বহুত চেষ্টা কৰিছোঁ বেমাৰটোৰ পৰা উদ্ধাৰ কৰিবলৈ, বেমাৰটো ভাল হওক বুলি। মোৰো তেনেকুৱা লাগিছে বাৰু, মানুহগৰাকী আগতকৈ সুস্থ হৈছে। লাহে লাহে সকলোবিলাক কথাই ক'ব, মোৰো সেয়া বিশ্বাস, সেইটো আশাতে আছোঁ। কেনেকেনো কি হ'ল, মুঠতে সকলোবিলাক কথা জানিব পাৰিলে মনটো যেনেই হ'লেও ভাল লাগিব। যিহেতু ইমান দিনে তেওঁৰ কাৰণে কষ্ট কৰি আহিছোঁ, তেওঁক আমি এতিয়া নিজৰ মানুহৰ দৰে ভাবিবলৈ লৈছোঁ। মানুহগৰাকী সুস্থ হ'লে কমটি ভাল লাগিবনে বাৰু? অলি, তুমিও সঁচাকৈ বৰ মৰম কৰাও আইতাক। আইতাও চোৱাচোন আমাৰ মৰমতে
তেওঁ ইমানখিনি সুস্থ হৈছেগৈ। তুমি এইবিলাক আশীৰ্বাদ হিচাপে ল'বা। কেতিয়াও তুমি মনত জেদ ভাৱ নাৰাখিবা। আইতাক যিখিনি শুশ্ৰূষা কৰিছা, যিখিনি তুমি আলপৈচান ধৰিছা। ময়ো তেনেকৈ ভাবিছোঁ। এনেকুৱা বয়সৰ মানুহক সঁচাকৈ এইখিনি দিব পৰা মোৰ বাবে ভাগ্য। মই যে এনেকুৱা এগৰাকী মানুহ পালোঁ। হয়, প্ৰথমতে মোৰ খঙো উঠিছিল আৰু ভাবিছিলোঁ কোন মানুহে এনেদৰে এৰি গৈছিল বুলি, আৰু পিছত আপোন বুলি ভাবি তেওঁক মৰম দিবলৈ লৈছোঁ। তেওঁৰ প্ৰতি যিখিনি কাম কৰিব লাগে তেওঁক ইমানখিনি শুশ্ৰূষা কৰিছোঁ। এতিয়া দেখোন মোৰ ভালহে লাগে বুজিছে। সেইবিলাক নাভাবোঁ আৰু। এতিয়া দেখোন টকা পইচাৰ কথাও চিন্তা কৰি থাকোঁ। টকা পইচা দেখোন তেনেকৈ যোৱা মাৰিব পাৰিছোঁ আৰু। মই প্ৰথমতে সঁচাকৈ বৰ চিন্তাত পৰিছিলোঁ আপুনি যে ক'ৰ এগৰাকী মানুহ গোটাইছে বুলি, কিন্তু আপোনাক কোৱা নাছিলোঁ আৰু। এতিয়া কিন্তু মই এইবিলাক কথা ভাবি নাথাকোঁ। আইতাও এখন ঘৰৰ আমাৰ দৰে একেবাৰে নিজৰ মানুহৰ দৰে হৈ পৰিছে মোৰ বাবে। তাকেহেও, যি হৈছে ভালৰ বাবে হৈছে বুলিয়ে ভাবিছোঁ আৰু। ইমানখিনি কৰিছোঁ আৰু বেয়া হ'বনে? ভালেই হ'ব দিয়ক। তাকেহেও। আজি মোৰ সকলোবিলাক কথাই মনত পৰিছে। এই ৰমেন আৰু অলিয়ে মোক জীৱন দিছে। তাহাঁত দুটাই মোক ইমান দিন হ'ল শুশ্ৰূষা কৰিছে, ৰাখিবলৈ ঠাইখন দিছে। তাহাঁতি মোৰ বেমাৰটোও ঠিক কৰিলেগৈ। মই পাহৰি গৈছিলোঁ লাহে লাহে, কিন্তু এতিয়া আকৌ আগৰ কথাবিলাক মনত পৰিছে। যিটো ল'ৰাক লৈ মই সপোন দেখিছিলোঁ, সেই মোক ল'ৰা বোৱাৰীয়ে উলিয়াই ৰাস্তাত থৈ আহিছিলেগৈ। ৰাস্তাত পাই মোক ৰমেনে ৰক্ষা কৰিলে। আইতা, অলি মা, তহঁত দুটাই মোক বৰ শুশ্ৰূষা কৰিছ আই। মই সুস্থ হৈছোঁ নহয়, মই পাগলী নহয়, মই এতিয়া সম্পূৰ্ণ সুস্থ আই। আইতা, আপুনি এইবিলাক সঁচাকৈ কৈছেনে? আমাক আপুনি চিনি পাইছে? মই তহঁতক চিনি নাপাম নে? তহঁত ইমান দিনৰ পৰা মোক শুশ্ৰূষা কৰিছ, মোক আপডাল কৰিছ। কোনে কৰিব বাবা? কোনে কৰিব কচোন? ৰমেন আৰু অলি, তহঁত দুটা। আইতা, আপুনি আমাক চিনি পাইছে? আইতা, সেইটো দিনৰ বাবে আমি ৰৈ আছিলোঁ আপোনাৰ পৰা, আপোনাৰ মুখেৰে আপোনাৰ সকলোবিলাক কথাই জানিবলৈ। আইতা, কওকচোন আপুনি, আপোনাৰ লগত কি ঘটিল, কি হ'ল, কিয় এইটো অৱস্থা হ'ল? ৰমেন, মই যে সেইদিনা যে বৰষুণত তিতি যে আছিলোঁ, মোৰ এতিয়া কথাবিলাক মনত পৰিছে। বাবাই মোক মেডিকেললৈ আনো বুলি সি মোক ৰাস্তাত থৈ গ'ল, আৰু মোক পাগলী বুলি বোৱাৰীয়ে বৰ গালি পায়। মই বাৰু পাগলী কিয় হৈছিলোঁ তই জাননে? আৰু মই ইমানো পাগলী নহয়, মাজে সময়েহে কথাবিলাক পাহৰি গৈছিলোঁ। কিন্তু তাহাঁতি মোক ব্যৱহাৰ কৰাৰ পৰা, অত্যাচাৰ কৰাৰ পৰাই মই বেছিকৈ মনটো মোৰ খেলি মেলি হ'বলৈ ধৰিলে বাবা। কাৰণ কিয় হ'লো, মোৰ মানুহজনৰ এক্সিডেণ্ট হৈ গ'ল। মই সেইটো কথা মই মানি ল'ব পৰা নাছিলোঁ। মই এজনী LP স্কুলৰ শিক্ষয়িত্ৰী আছিলোঁ, আৰু মানুহজন আছিল, তেওঁ প্ৰধান শিক্ষক আছিল। সেইবিলাক কথা ভাবিলে বুকুখন কঁপি আহে ৰমেন। আইতা, আগতে মানে আপুনি টিচাৰ আছিল? বাবা, মোৰ মানুহজনক চাকৰিয়ে কৰিছিল, তেওঁ প্ৰধান শিক্ষক আছিল, একেখন স্কুলতে কৰিছিলোঁ। কি জান, মোৰ ল'ৰাটোৱেও চাকৰি পোৱা এবছৰ পাছতে আমাৰ এজনৰ এক্সিডেণ্ট হয়। সেই এক্সিডেণ্টটোৰ কথা মোক ল'ৰাটোৱে কোৱা নাছিল। লাহেকৈহে মই জানিলোঁ যে আমাৰ এজন এক্সিডেণ্টত ঢুকালে বুলি। সেইটো কথা মই সহজে মানি ল'ব পৰা নাছিলোঁ। তেতিয়াৰ পৰাই মোৰ মনটো খেলি মেলি হ'বলৈ ধৰিলে। তাৰপিছত ল'ৰায়ো বিয়া পাতিলে, বোৱাৰীয়েও মোক অত্যাচাৰ কৰে। মই কথাবিলাক পাহৰি থাকোঁ যে, কেতিয়াবা দিনটোত ভাত নাই খোৱা বুলি কওঁ, তাৰ পাছত আকৌ খোজোঁ। সেনেদৰে কেতিয়াবা চাহ দিনত 2 কাপ 3 কাপমান খাওঁ। এইবোৰ কথাতে বোৱাৰীয়ে মোক বৰ গালি পাৰিবলৈ ধৰিলে। লাহে লাহে মোৰো মনটো আৰু খেলি মেলি হ'বলৈ ধৰিলে। আইতা, আপুনি যে কৈ থাকে মোৰ ল'ৰাটো IPS অফিচাৰ কৰে, চিনি নাপাওঁনি বুলি কয় যে, আপুনি এইবিলাক কথা আপুনি সঁচাকৈ কয়নে? মানে আপোনাৰ ল'ৰাটো সঁচাকৈ IPS অফিচাৰ নেকি?
মোৰ মোৰ একমাত্ৰই সন্তান। সি IPS অফিচাৰ। সকলোৱে চিনি পায়, সকলোৱে সন্মান দিয়ে, কিন্তু মাকজনী সি সন্মান দিব নোৱাৰিলে। মাকজনীক সি মৰম দিব নোৱাৰিলে। তাক মই এটা কুলাংগাৰ পুত্ৰহে জন্ম দিলোঁ। তাৰ শিক্ষা সি মানৱীয়তা শিক্ষা নাপালে। তহঁতি যি মোক সেই মৰম চেনেহ দিছ, তহঁতৰ গাত সকলোখিনিয়ে আছে। আইতা, আপোনাৰ ল'ৰাই এনেকুৱা কৰিছে। আপুনি আৰু সেইখন ঘৰলৈ যাবনে? আপোনাৰ ঠিকনাটো দিয়ক, আমি আপোনাক থৈ আহিমগৈ। আপুনি যিহেতু এতিয়া সুস্থ হৈছে। বাবা ৰমেন, তই তেনেকুৱা কথা নকবি। মই এইখন ঘৰতে থাকিম। মোক আৰু সেইখন ঘৰলৈ যোৱা কথা নকবি। তহঁতে মোক আৰু ইয়াতে মোক স্থান দে। মই ইয়াতে মৰিব খোজো। তহঁতি মোক যি মৰম দিছ, যি মোক এইখিনি কৰিবলগীয়াখিনি তহঁতি কৰিছ, আন কোনেও নকয়। তেজ মঙহৰ সম্বন্ধ নাথাকিলেও তহঁতে যেন মোৰ এতিয়া আপোন হৈ পৰিছ। অলিও, তই যাচোন যা। মই যে যিটো মোনাত লৈ থাকোঁ, সেই মোনাটোতে মোৰ সকলো কাগজ পত্ৰ আছে। মই কাগজ পত্ৰখিনি মোৰ একেবাৰে লৈয়ে ফুৰোঁ। আৰু তই জাননে, মই মনটো খেলি মেলি হোৱাৰ পৰা মই মুঠতে এইখিনি মই নেৰোৱে। কাগজ পত্ৰখিনি যাকেই নহওক মই চাবলৈকো নিদিওঁ। এতিয়া মই তহঁতক দি দিম যা, তাত সকলোবিলাকেই আছে। তই মুঠতে আনগৈ যাচোন মোনাটো। এতিয়া মই সম্পূৰ্ণ সুস্থ হ'লোঁ। আই যা, মই সকলোবিলাক তহঁতক কি আছে মই সকলোবিলাক তহঁতক গতাই দিম। মুঠতে আনগৈ যা, মই দেখুৱাই দিম কেনেকৈ কি কৰিব লাগে। যাচোন যা, মোনাটো আনগৈ। হ'ব আইতা, ৰ'ব মই আনি দিছোঁ। মেনু, তই ইমানখিনি মোৰ বাবে কৰিলি। তই সাধাৰণ কোম্পানীত চাকৰি এটা কৰি আছ। তইনো প্ৰাইভেটকৈ চাকৰিটো কৰ, কিমাননো পইচা পাৱ। তই যে তাকে মোক ভালদৰে ৰাখিছ। মই তোক ডাঙৰকৈ মই তোক কিবা এটা উপহাৰ দিম। আৰু মোক তই সেইখন ঘৰত ৰখাগৈ কথা নকবি। আৰু মই নিজৰ ঘৰখনলৈ নাযাওঁ। আইতা, আপুনি কি কৈ আছে? মই একো ধৰিব পৰা নাই। কি আপুনি দিব মোক? মানে আইতা, এইটো লওক। ৰমেনো, এইবিলাক মই সকলো তোকে গতালো। আৰু মোৰ এতিয়া আপোন বুলিবলৈ কোনো নাই। তহঁত দুটাই এইবিলাক মাথো তোৰ। আইতা, কি দিছে এইবিলাক? কিহৰ কাগজ পত্ৰ? আইতা, আপুনি এইবিলাক কি কৰিবলৈ লৈছে? আপুনি ভাবি চাইছেনে? ৰমেনো, মোৰ পেঞ্চনৰ পইচা আৰু মানুহজনৰ পেঞ্চনৰ পইচা আৰু ঘৰ, এইবিলাক সম্পত্তি চব মই তোকে গতাইছোঁ। এইবিলাকতো আমাৰ এইজনেহে গোটোৱা সম্পত্তি হৈছিল। মোৰ ল'ৰা আৰু নাই। সি এতিয়া ডাঙৰ অফিচাৰ হ'ল নহয়। এতিয়া সি তেনেকৈ খাব। তাৰ এতিয়া মোক দৰকাৰ নাই। আৰু সি যেনিবা মোৰ ওচৰলৈ আহিবও কেতিয়াবা, কিন্তু মই তাক নিজৰ ল'ৰা হিচাপে কেতিয়া আঁকোৱালি ল'ব নোৱাৰোঁ। ৰমেন, এই মোনাটোত মই কাগজ পত্ৰবিলাককে ভৰাই থৈ দিওঁ। কাৰণ এই কাগজ পত্ৰবিলাক এই মোনাটোত থ'লে সাধাৰণ মোনা বুলি কোনেনো চাব কচোন? ইয়াতো কিবা অলাগতিয়াল বস্তু আছে বুলিহে ভাবিব। মই সেইকাৰণে মোৰ ঘৰত দামী দামী বেগ আছে, মই তাত ভৰাই নথওঁ নহয়। এনেদৰে ভৰাই থৈ দিওঁ। মোৰ বোৱাৰী যি কেতিয়াবা এইবিলাক বস্তু কেতিয়াবা সেই কাগজ পত্ৰবিলাক নি সকলো নিজৰ কৰি লয় বুলিহে মই এনেকৈ ৰাখিছিলোঁ। কাৰণ মইতো লাহে লাহে পাহৰিবলৈ ধৰিছিলোঁ, কিন্তু মই এই বেগটো কেতিয়াও লগত নিবলৈ পাহৰা নাছিলোঁ। তই যে মোক পালি, বহুত ধন্য। তোকে এইবিলাক মই দিছোঁ। ল বোপা ল, মই একেবাৰে মনৰ পৰা দিছোঁ। এইবিলাক সদায় তোৰে হ'ল। আইতা, আপোনাৰ যদি ল'ৰাই কিবা কয়, যদি আমাক আইতা, আপোনাৰ যদি ল'ৰাই ইমান ডাঙৰ অফিচাৰ কৰে, আমাক যদি কিবা কয়, আমিতো সাধাৰণ মানুহ, আমাৰ চাকৰি বাকৰি নাই, আমিতো যেনে তেনে কৰি খাই আছোঁ। আইতা, আমাক যদি কিবা কৰে? একো ক'ব নোৱাৰে ৰমেন, একো ক'ব নোৱাৰে। মই এতিয়া ভাল হ'লোঁ নহয়, সুস্থ হ'লোঁ নহয়। মোক এতিয়া তাহাঁতি একো ক'ব নোৱাৰে। সি যদি কেতিয়াবা আহেও, মই তাক কৈ দিম স্পষ্টভাৱে, সি মোৰ বাবে ল'ৰা নহয়, সি মোৰ বাবে মৰি গ'ল। আৰু সি মোৰ বাবে এটা সুপুত্ৰ নহয়, সি এটা মোৰ বাবে কুপুত্ৰ হৈও সি অফিচাৰ হ'ল। কি হ'ল? মাকক জানো সি ভালদৰে ৰাখিব পাৰিলে? নোৱাৰিলে নহয়। তই এইবিলাক কথা চিন্তা নকৰিবি দে। তই মুঠতে কাগজ পত্ৰখিনি থৈ গৈ যা। সকলোবিলাক মই চহী কৰি দিম। এতিয়া মুঠতে তোৰে সকলোবিলাক। তই একো ভয় নকৰিবি বোপা। হ'ব তেনে আইতা, আপুনি যদি এইখিনি মোক ইমান শ্ৰদ্ধাৰে মৰমেৰে দিছে যেতিয়া মই গ্ৰহণ কৰিছোঁ। এতিয়া তহঁত দুটাই মোৰ বাবে আপোন।
হেৰা টকাখিনি এনেদৰে নিদিয়ে কমিটি মানুহে মাৰ চহী খুজিছে মাক মই মাৰ সন্ধান পাইছো মই তালৈ যাব লাগিব আজিয়ে গৈ আহোগৈ নেকি বাৰু মা খবৰ পাইছে যেতিয়া ভালে হৈছে আকৌ নহ'লে টকাখিনি এনেই পঠিয়াব নোৱাৰি বুঢ়ীজনীক আনি চহীটো মৰাই টকাখিনি ল'ব লাগিব 5 লাখকৈ টকা এৰি দিব নোৱাৰি কিন্তু বহুত কামত আহিব তাকেহে কমিটি মানুহে নহ'লে মই নিজৰ পুতেক বুলি চিনাকি দিলেও নিদিয়ে মাৰ যিহেতু চহীটো খুজিছে মুঠতে মাক মই যেতিয়া যিহেতু মাৰ সন্ধান পাইছোঁ মাক যেনে তেনে আনিব লাগিব আনি ঘৰলৈ আনি তাৰ পাছত আমি কমিটি মানুহৰ ওচৰলৈ গৈ চহীটো মৰাই টকাখিনি উলিয়াব লাগিব সেইটোৱে কৰিব লাগিব মই মাৰ সন্ধান পাইছোঁ আজি তুমিও ওলাবা লৈ আহিব লাগিব মা চহৰৰ ভাড়াঘৰৰ মানুহ এঘৰত আছে বোলে মোক লগৰ এজনে কৈছিল ওলাবা আজি যাম আজি পাছবেলাকৈ ওলাবা গৈ আহিম মা নাযাওঁ বুলি ক'লেই হ'ব নেকি আমি দুইজনে আহিছোঁ নিবলৈ আপোনাক আপুনি কিয় নাযায় বৰ সোনকালে আহিলি বোপাই তহঁতি মোক নিবলৈ মই এতিয়া পাগলী নহয় মই এতিয়া সুস্থ হ'লোঁ তহঁতি বাৰু এতিয়াহে সময় পালিনে মোৰ ওচৰলৈ আহিবলৈ তহঁত দুটাই দেখোন মোক ৰাস্তাত এৰি গৈছিলি এতিয়ানো মাৰজনীক কিয় দৰকাৰ হ'লনো মা ওলাওক আপুনি ঘৰলৈ আপোনাৰ অবিহনে ঘৰখন একেবাৰে খালী খালী লাগিছে ৱাহ বোৱাৰী তুমি আজি এনেকৈ ক'ব পাৰিছা মোৰ বিষয়ে কিয় মোৰ বাদে ঘৰখন খালী খালী লাগিছে মই গম পাইছোঁ কালি যে নিউজত পাইছিলোঁ মই টিকেট এটা লৈছিলোঁ নহয় 1 লাখ টকীয়া আমাৰ জনৰ নামত সেইখন খেলত মই জিকিলোঁ মোৰ ভাগ্য ফুলিলে মই 5 লাখ টকা পাইছোঁ বুলি মই খবৰটো পাওঁ হয়তো চাগে তহঁতি সেইটো কাৰণে মোক নিবলৈ লৈছ মই জানো নহয় তাত যে মোৰ চহী লাগিব বুলি মোক ইমান অকৰা বনাই তহঁতি মোক নিবলৈ লৈছনে বাৰু তহঁতি মোক চলনা কৰি নিবলৈ আহিছ হে মই নাজানো বুলি নাভাবিবি মা তুমি এনেকৈ ক'বলৈ আহিছা তোমাক এই কিটাই তোমাক কি খোৱালে হা তোমাক এই দুটাই কিবা যাদু কৰিলে নেকি তোমাক তুমি যে আমাক এনেকৈ ক'বলৈ আহিছা দাদা তেনেকৈ নক'ব আমি সাধাৰণ হ'ব পাৰোঁ কিন্তু ইমান টকা লোভীয়া নহয় জানেনে আইতাক আমি বেমাৰটো ভাল কৰিবলৈ কিমান যে চেষ্টা কৰিছিলোঁ আৰু সেই অনুপাতে বহু কষ্ট কৰি আইতাক শুশ্ৰূষা কৰি আইতা এতিয়া সুস্থ হৈ উঠিছে আপোনালোকে এতিয়া আহিছে আইতা আপুনি যি সিদ্ধান্ত লয় তাকেই হ'ব আপোনাক আমি জোৰ নকৰোঁ আপুনি এইখন ঘৰত থাকিব বিচাৰিছে আপুনি আমাকো ইমান মৰম দিছে আপোনাক আমি জোৰ কৰি পঠিয়াব নিবিচাৰোঁ আপোনাৰ যদি ইচ্ছা নাই আপুনি নেলাগে যাবলৈ মই নাযাওঁ বাবা নাযাওঁ তোক মই নিজৰ ল'ৰা হিচাপে এতিয়া এৰিলোঁ তই মোৰ বাবে মৰি গলি তোক মই জন্ম দিছিলোঁ এটা সুসন্তান হবি বুলি ভাল মানুহ হবি বুলি কিন্তু মই তোক জন্ম দিয়াটোৱে ভুল আছিল মই এটা কুলাংগাৰ পুত্ৰহে জন্ম দিলোঁ পঢ়ি শুনি ইমানটো হলিগৈ ভাল চাকৰি পালি কিন্তু তোৰ সামাজিক জ্ঞান নাই তোৰ কিতাপৰ জ্ঞানহে আছে তই মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মৰম কৰিব লাগে পিতৃ মাতৃক সেইখিনি তই নিশিকিলি মই তোৰ লগত নাযাওঁ ৰমেন আৰু অলিয়ে যি মৰম দিছে সেই মৰমেই মোৰ বাবে যথেষ্ট তোক মই এৰিছোঁ তই এইখন ঘৰৰ পৰা ওলাই যোৱা মোক স্বাৰ্থ লৈ নিবলৈ আহিছ টকাকেইটা লোভত নিবলৈ আহিছ মই সকলোবিলাকে গম পাওঁ আৰু সকলোবিলাক মাটি বাৰী সা সম্পত্তি চব মই ৰমেনৰ নামত কৰি দিলোঁ ৰমেনৰ নামত আৰু এটা অংশহে কৰিবলৈ বাকী আছে তোৰ নিজৰ চাকৰিটো আছে নহয় তাকে লৈ তই খাবি মোৰ সম্পত্তি আৰু দেউতাৰ সম্পত্তি তই কেতিয়াও ভাগ নাপাওঁ ওলাই যা আপুনি এনেকৈ ক'বলৈ আহিছে আমাক মা তই এনেদৰে ক'লি মোক ওলাই যা তহঁত দুটা আৰু চেহেৰা মই চাই থাকিব নিবিচাৰোঁ তহঁত দুটা মোৰ বাবে মৰি গলি তই চাকৰিটোহে তই ডাঙৰ হলি তোৰ চাকৰিৰ পথটোহে তোৰ ডাঙৰ কিন্তু তোৰ মনটো ডাঙৰ নহয় তোৰ মনটো একেবাৰে সৰু তোৰ মনত তোৰ হৃদয়ত তোৰ মানৱীয়তা গুণ নাই মাৰক এনেদৰে বৰষুণত তিতি থকা অৱস্থাত তই ৰাস্তাতে এৰি দিব পাৰিলি সেইটো পুত্ৰ মোক নালাগে সেই ৰমেন আৰু অলিয়ে মোক চাব ইহঁতৰ লগতে বাকী থকা জীৱনটো মই কটাম তহঁত দুটা ওলাই যা হেৰা তোমাক ইমান অপমান কৰি আছে তুমি এই বুঢ়ীজনী সন্মুখত তুমি ৰৈ থাকিব পাৰিছা আহা গুচি আহা তেওঁকো আমি এৰিছোঁ হ'ব নালাগে দিয়া তোমাৰ চাকৰিটো আছে নহয় তেনেদৰে আমি খাম আৰু জীয়াম আমাৰ ল'ৰা ছোৱালীকেইটা তেনেদৰে ডাঙৰ কৰিম এই বুঢ়ীজনী চেহেৰা লৈ থাকিব নালাগে আৰু এইজনীকো তুমি ঘৰলৈ নিব নালাগে আৰু এইজনী চেহেৰা চাই আমি নাথাকোঁ যাওঁগৈ বোলা তেনেকৈ ক'বলৈ আহিলি মা তই মোক ময়ো তোক এৰিছোঁ হ'ব দে তই থাক এই দুটাৰ লগতে
ৰমেন আজি মই সকলো শেষ কৰি দিলো বাকী চোৱা জীৱন মই তহঁতৰ লগতে কটামো তহঁতি মাথো মোক মৰম দি যাবি আইতা আমি আছো নহয় চিন্তা নকৰিব আমি আপোনাৰ লগত সদায় আছো কাষত আইতা আমি আছো নহয় আপুনি দুখ কৰি নাথাকিব যি হৈ গ'ল ভালৰ কাৰণে হৈ গ'ল যি কৰিছে ভগৱানে সকলো ভালৰ কাৰণে কৰিছে বাকী থকা সময়খিনি সদায় আমাৰ লগতে আপুনি ভালদৰে কটাব আপোনাক কথা দিলোঁ আইতা আপোনাক কেতিয়াও আমি কষ্ট নিদিওঁ হ'ব ৰমেন মই আৰু দুখ কৰি নাথাকো সেনেকুৱা আৱৰ্জনা ল'ৰাৰ বিষয়ে ভাবি জানো দুখ কৰি থকা কিবা কাৰণ আছে কচোন মই তাহাঁতৰ কথা ভাবি আৰু একো দুখ নকৰো তহঁতৰ লগতে মই মোৰ জীৱনটো শেষ কৰি দিম মৃত্যুলৈকে মই তহঁতৰ ওচৰতে থাকিম অ আইতা আমি আছো নহয় একো চিন্তা নকৰিব